মানুহক আজি মই কৈছো খোলাখুলি যে মই কিয় আজি এজিপি কৰিম, কিয় মুখ্যমন্ত্ৰীৰ লগত আছো, কেনেকুৱা আমি দক্ষিণ কৰিমগঞ্জৰ ডেভেলপমেণ্ট কৰিছো, গোটেইখিনি আমি আলোচনা কৰিছো। আৰু কংগ্ৰেছে আমাৰ কাৰণে কি দিছে, কি কৰিছে, এইখিনিও আমি কথা পাতিছো সকলোৰ লগত। চবে সন্মতি দিছে যে আপুনি যেনেকুৱা চলি আছে তেনেকুৱা থাকক, আমি সকলো আপোনাৰ লগত আছো। এই কথা নিশ্চয় আপোনালোকে দেখিছে। মই পৰিষ্কাৰ কৰি কৈছো যে মুখ্যমন্ত্ৰী আজি চৰকাৰ বনাব লাগে। এই চৰকাৰ বনাবলৈ গ'লে যি কৰিব লাগে তেওঁ সেইটো কৰি আছে। গতিকে মই দেখিছো আমি কামৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী কোনোদিন মোক খালী হাতত কোনোদিন কেতিয়াও ঘূৰাই দিয়া নাই। মই যেতিয়া যি ডেভেলপমেণ্টৰ কামৰ কাৰণে গৈছো তেতিয়াও তেওঁ এই কামখিনি দিছে। গতিকে মই ধন্যবাদ জনাইছো যে আমাৰ দক্ষিণ কৰিমগঞ্জৰ উন্নয়নৰ স্বাৰ্থত তেওঁ যিখিনি কাম কৰিছে সেই কামৰ কাৰণে আমাৰ বহুতখিনি ডেভেলপমেণ্ট হৈছে। তো এজিপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম, মইতো সকলোকে কৈছো, মিডিয়াতো কৈছো, আৰু আজি মানুহে সন্মতি দিছে যে আপুনি খেলক, আমি আপোনাৰ লগত আছো। মানুহক আজি মই কৈছো খোলাখুলি যে মই কিয় আজি এজিপি কৰিম, কিয় মুখ্যমন্ত্ৰীৰ লগত আছো, কেনেকুৱা আমি দক্ষিণ কৰিমগঞ্জৰ ডেভেলপমেণ্ট কৰিছো, গোটেইখিনি আমি আলোচনা কৰিছো। আৰু কংগ্ৰেছে আমাৰ কাৰণে কি দিছে, কি কৰিছে, এইখিনিও আমি কথা পাতিছো সকলোৰ লগত। চবে সন্মতি দিছে যে আপুনি যেনেকুৱা চলি আছে তেনেকুৱা থাকক, আমি সকলো আপোনাৰ লগত আছো। এই কথা নিশ্চয় আপোনালোকে দেখিছে। মই পৰিষ্কাৰ কৰি কৈছো যে মুখ্যমন্ত্ৰী আজি চৰকাৰ বনাব লাগে। এই চৰকাৰ বনাবলৈ গ'লে যি কৰিব লাগে তেওঁ সেইটো কৰি আছে। গতিকে মই দেখিছো আমি কামৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী কোনোদিন মোক খালী হাতত কোনোদিন কেতিয়াও ঘূৰাই দিয়া নাই। মই যেতিয়া যি ডেভেলপমেণ্টৰ কামৰ কাৰণে গৈছো তেতিয়াও তেওঁ এই কামখিনি দিছে। গতিকে মই ধন্যবাদ জনাইছো যে আমাৰ দক্ষিণ কৰিমগঞ্জৰ উন্নয়নৰ স্বাৰ্থত তেওঁ যিখিনি কাম কৰিছে সেই কামৰ কাৰণে আমাৰ বহুতখিনি ডেভেলপমেণ্ট হৈছে। তো এজিপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম, মইতো সকলোকে কৈছো, মিডিয়াতো কৈছো, আৰু আজি মানুহে সন্মতি দিছে যে আপুনি খেলক, আমি আপোনাৰ লগত আছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।